গুজৰাট টাইটান্স পুনৰ এবাৰ বৰষুণৰ কাৰণে মেটচ পৰিসমাপ্তি হ'ল কোনো এটা বল নেখেলাকৈ আৰু গুজৰাট টাইটান্সৰ এয়া বেক টু বেক ওপৰ জুপুৰি দুটাকৈ মেটচ যেন খেলিব নোৱাৰিলে গুজৰাট টাইটান্সে আৰু এটাকৈ পইণ্ট ভগাই ল'লে ওপৰ জুপুৰি দুটাকৈ মেটচত আৰু যদিহে গুজৰাট টাইটান্সে ওপৰ জুপুৰি দুটাকৈ মেটচ খেলিব চান্স পালহেঁতেন আৰু দুটা মেচতে যদি জয়লাভ কৰিলেহেঁতেন তেনেহ'লে 14 পইণ্ট লৈ গুজৰাট টাইটান্সে নেট ৰান ৰেটৰ আধাৰত প্লে অফলৈও যাব পাৰিলেহেঁতেন আৰু এই বৰষুণৰ কাৰণে খেল নোহোৱাকৈয়ে মেচ পৰিসমাপ্তি হোৱাৰ কাৰণে যেন ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ লাভ হ'ল আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ খেলুৱৈসকলৰ মাজতো আনন্দ উপভোগ কৰিবলৈ দেখা পোৱা গ'ল আৰু মেচখন খেল নোহোৱাকৈয়ে পৰিসমাপ্তি হোৱাৰ লগে লগে ছানৰাইজাৰ্ছ হায়দৰাবাদে 1 পইণ্ট লাভ কৰে আৰু 1 পইণ্ট লৈ হায়দৰাবাদৰ ইতিমধ্যে 15 পইণ্ট লৈ তৃতীয় স্থানত উপনীত হৈছে হায়দৰাবাদে আৰু এই 1 পইণ্ট লৈ হায়দৰাবাদে প্লে অফলৈ উপনীত হ'লে গুজৰাট টাইটান্সৰ পূৰ্বৰ মেচখন বৰষুণৰ কাৰণে খেল নোহোৱাকৈ পৰিসমাপ্তি হোৱাৰ কাৰণে ৰাজস্থান ৰয়েলছে প্লে অফলৈ উপনীত হৈছিল আৰু আজিৰ খেলখনত গুজৰাট টাইটান্সৰ লগত হায়দৰাবাদৰ মেচখনতো যেন খেল নোহোৱাকৈ পৰিসমাপ্তি হোৱাৰ কাৰণে হায়দৰাবাদে প্লে অফলৈ উপনীত হ'লে আৰু গুজৰাট টাইটান্সৰ বেক টু বেক ওপৰ জুপুৰি দুটা মেচত খেল নোহোৱাকৈ পৰিসমাপ্তি হোৱাৰ কাৰণে চলিত ছিজনত গুজৰাট টাইটান্সে প্লে অফৰ পৰা বাহিৰ হ'বলগীয়া হ'ল যদিহে দুটা মেচত জয়লাভ কৰিলেহেঁতেন তেনেহ'লে সৰু এটা চান্স থাকিলেহেঁতেন তাৰোপৰি গুজৰাট টাইটান্সৰ অধিনায়ক শুভমান গিলে চলিত IPLত ইমান এটা ফৰ্মলৈ নাছিল আৰু শতক অৰ্জন কৰি ফৰ্মলৈ উভতি আহি ডাঙৰ ৰান স্ক'ৰ কৰাৰ এক ইংগিত দিছিল কিন্তু নিয়তিৰ খেল যেন পিছৰ দুখন মেচতে বৰষুণৰ কাৰণে বেটিঙে কৰিব নোৱাৰিলে শুভমান গিলে আৰু যদিহে বেটিং কৰিলেহেঁতেন তেনেহ'লে হয়তো আৰু এটা ভাল ইনিংছ খেলিব পাৰিলেহেঁতেন তাৰোপৰি সাই সুদৰ্শন যিয়ে ইমাৰ্জিং প্লেয়াৰ অফ দ্য ইয়াৰৰ কলতকৈ আগুৱাই আছে আৰু 527 ৰান সংগ্ৰহ কৰি ইমাৰ্জিং প্লেয়াৰ অফ দ্য ইয়াৰৰ তালিকাত সাই সুদৰ্শনে সকলোতকৈ আগুৱাই আছে আৰু যদিহে বিগত দুটা মেচত বেটিং কৰিব পাৰিলেহেঁতেন তেনেহ'লে হয়তো আৰু কিছু ৰান কৰি এই তালিকাত প্ৰথম স্থান নিশ্চিত কৰিব পাৰিলেহেঁতেন সাই সুদৰ্শন আৰু ভাগ্যৰ খেল যেন সাই সুদৰ্শনকো লগ নিদিলে আৰু পুনৰ এবাৰ প্ৰমাণ হ'ল যে এইখন মেচৰ জৰিয়তে যেন ভাগ্যও যেন সেই বাহাদুৰকেই সহায় কৰে পূৰ্বৰ মেচখনত ৰাজস্থান ৰয়েলছৰ আগৰে পৰা পইণ্ট বেছি আছিলে আৰু প্লে অফত যোৱাৰ একেবাৰে কাষত আছিলে আৰু বৰষুণৰ কাৰণে যেন ৰাজস্থান ৰয়েলছে প্লে অফলৈ উপনীত হ'ল আৰু যদিও বা এইখন মেচত পৰাজয় হ'লহেঁতেন আৰু এটা মেচত হায়দৰাবাদে জয়লাভ কৰি প্লে অফত যোৱাৰ সম্পূৰ্ণ চান্স আছিলে কিন্তু সেই কথা পুনৰ এবাৰ প্ৰমাণিত হ'লে যে ভাগ্যই যেন বাহাদুৰকে সহায় কৰে আৰু এই মেচখন খেল নোহোৱাকৈয়ে পৰিসমাপ্তি হোৱাৰ লগে লগে চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ মাজত মেচখন নকআউট মেচত ৰূপান্তৰিত হয় আৰু সেই মেচখনত যদিহে চেন্নাই ছুপাৰ কিংছক 18 ৰানৰ ব্যৱধানত বা লক্ষ্য আগত লৈ যদি 18.1 অভাৰত জয়লাভ কৰিব পাৰে তেনেহ'লে চেন্নাই দলক চেয়াৰ পেলাই বেংগালুৰু দলে প্লে অফলৈ কোৱালিফাই কৰিব আৰু যদিহে বেংগালুৰু দলে চতুৰ্থ দল হিচাপে কোৱালিফাই কৰে তেনেহ'লে যেন চলিত IPLত সকলোতকৈ অঘটন এয়াই হ'ব কাৰণ বেংগালুৰু দলে প্ৰথম 7খন মেচৰ ভিতৰত 6খনতেই পৰাজয় হৈছিল আৰু পিছৰ লেগৰ মেচকেইখনত যি ধৰণে বেক টু বেক 6খন মেচত জয়লাভ কৰি কামবেক কৰাৰ ইংগিত দিছে বেংগালুৰু দলে সেয়া যেন নেক্সট লেভেল ক্ৰিকেট খেলিছে বেংগালুৰু দলৰ সকলো খেলুৱৈসকলে চাবলগীয়া বিষয় হ'ব যে আগন্তুক দিনত কেনেধৰণে প্লে অফ নিৰ্ধাৰণ হয় আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।